থকা গভীৰ শ্ৰদ্ধাৰ বাবে হাঁহিমুখে আত্মবলিদান কৰি দেশৰ স্বাধীনতা আন্দোলনক এক নতুন মাত্ৰা আৰু শক্তি প্ৰদান কৰিছিল। কুশল কোঁৱৰ এগৰাকী ব্যক্তিয়ে নাছিল, বৰঞ্চ তেওঁ আছিল দেশপ্ৰেম, ত্যাগ আৰু অপৰিসীম সাহসৰ এক জীৱন্ত প্ৰতীক, যিয়ে আজিও প্ৰতিটো প্ৰজন্মক দেশপ্ৰেমৰ অনন্য প্ৰেৰণা যোগাই আহিছে। 1905 চনৰ 21 মাৰ্চ তাৰিখে তেতিয়াৰ শিৱসাগৰ জিলা, বৰ্তমানৰ গোলাঘাট জিলাৰ ঘিলাধাৰী মৌজাৰ অন্তৰ্গত চাওদাং চাৰিআলিৰ এটা মধ্যবিত্ত পৰিয়ালত এইগৰাকী মহান দেশপ্ৰেমিকৰ জন্ম হৈছিল। পিতৃ সোণাৰাম কোঁৱৰ, মাতৃ কনকেশ্বৰী কোঁৱৰৰ পঞ্চম সন্তান কুশল কোঁৱৰ আছিল আহোম ৰাজবংশৰ বিখ্যাত তুংখুঙীয়া ফৈদৰ বংশধৰ। 1918 চনত বালিজান MV স্কুলৰ পৰা প্ৰাথমিক শিক্ষা সমাপ্ত কৰাৰ পিছত তেওঁ গোলাঘাট চৰকাৰী হাইস্কুলত নামভৰ্তি কৰিছিল। তেওঁৰ কৈশোৰ কালছোৱাতে 1919 চনৰ সমগ্ৰ দেশ জোকাৰি যোৱা জালিয়ানাবাগৰ নিৰ্মম হত্যাকাণ্ড সংঘটিত হৈছিল। এই বৰ্বৰ হত্যাকাণ্ড আৰু ব্ৰিটিছ চৰকাৰৰ দমনমূলক ৰাওলাট আইনৰ বিৰুদ্ধে মহাত্মা গান্ধীৰ নেতৃত্বত সমগ্ৰ দেশজুৰি অসহযোগ আন্দোলনৰ জোৱাৰ উঠিছিল। দেশমাতৃৰ এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই মাথো 17 বছৰ বয়সতে 1921 চনত আন হাজাৰ হাজাৰ ডেকা গাভৰু আৰু স্কুলীয়া ছাত্ৰৰ দৰে কুশল কোঁৱৰেও স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰিছিল। দেশৰ স্বাধীনতা আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাৰ সমান্তৰালকৈ কুশল কোঁৱৰে নিজৰ পৰিয়ালৰ প্ৰতি থকা দায়িত্ব নিষ্ঠাৰে পালন কৰিছিল। সেই সময়ছোৱাত তীব্ৰ আৰ্থিক দুৰৱস্থাৰ সন্মুখীন হৈ পিতৃ সোণাৰাম কোঁৱৰে পৈতৃক সম্পত্তি বিক্ৰী কৰি 1924 চনত বালিজান ত্যাগ কৰি ৰেংমাই অঞ্চললৈ গুচি গৈছিল। পিতৃৰ এই আৰ্থিক বোজা লাঘৱ কৰিবলৈ কুশল কোঁৱৰে খেতি বাতিত মনোযোগ দিয়াৰ উপৰিও এখন সৰু দোকান পাতি পৰিয়ালটোক পোহপাল দিয়াৰ চেষ্টা কৰিছিল। ইয়াৰ মাজতে অঞ্চলটোত শিক্ষাৰ পোহৰ বিয়পাবলৈ তথা এক বৌদ্ধিক জাগৰণৰ সূচনা কৰিবলৈ তেওঁৰ বিশেষ উদ্যোগতে 1925 চনত ৰেংমাই প্ৰাথমিক বিদ্যালয় স্থাপন কৰা হয়। কুশল কোঁৱৰ নিজেই এই বিদ্যালয়খনৰ প্ৰধান শিক্ষক হিচাপে অবৈতনিকভাৱে 2 বছৰ এই দায়িত্ব পালন কৰিছিল। পৰৱৰ্তী সময়ত 1927 চনৰ 17 জুনত তেওঁ বালিজান চাহ বাগিচা পৰিদৰ্শক হিচাপে যোগদান কৰিছিল। 1929 চনত তেওঁ প্ৰেমানন্দ দুৱৰাৰ জীয়ৰী প্ৰভাৱতীৰ সৈতে বিবাহ পাশত আবদ্ধ হয়। বাগিচাত 1936 চনলৈ অতি নিষ্ঠাৰে কাম কৰাৰ পিছত মহাত্মা গান্ধীৰ আহ্বানত স্বাধীনতা সংগ্ৰামত নিজকে উৎসৰ্গা কৰাৰ মানসেৰে তেওঁ স্বেচ্ছাই চাকৰিৰ পৰা পদত্যাগ কৰিছিল। কুশল কোঁৱৰ আছিল মহাত্মা গান্ধীৰ এগৰাকী একান্ত অনুৰাগী আৰু অহিংসা নীতিৰ পৰম পূজাৰী। 1934 চনত গান্ধীজী গোলাঘাটলৈ অহাৰ সময়ত কুশল কোঁৱৰে তেওঁৰ সান্নিধ্য লাভ কৰে আৰু ইয়াৰ পিছৰ পৰা তেওঁৰ জীৱন দৰ্শন সম্পূৰ্ণ সলনি হৈ পৰে। গান্ধীজীৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ তেওঁ কঠোৰ নিৰামিষভোজী হৈ পৰে, মন আৰু কৰ্মৰ পৰা হিংসাক পৰিত্যাগ কৰে আৰু পবিত্ৰ ভাগৱত গীতাক নিজৰ চিৰসংগী কৰি লয়। স্বদেশী বস্ত্ৰ গ্ৰহণ কৰি স্বাৱলম্বী হোৱাৰ প্ৰয়াস হিচাপে তেওঁ নিমখ পৰ্যন্ত বৰ্জন কৰিছিল আৰু জীৱনৰ শেষ মুহূৰ্তলৈ এই প্ৰতিশ্ৰুতি ৰক্ষা কৰিছিল। স্বাধীনতা সংগ্ৰামৰ কাৰ্যসূচীসমূহ অসমৰ গাঁৱে ভূঞে প্ৰসাৰ কৰিবলৈ তেওঁ মৌজা আঞ্চলিক ভিত্তিত ৰায়ত সভা গঠনৰ গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰিছিল। সৰুপথাৰ অঞ্চলৰ ৰায়ত সভাৰ সম্পাদক, পৰৱৰ্তী সময়ত সৰুপথাৰ কংগ্ৰেছ কমিটিৰ সভাপতি তথা সম্পাদক হিচাপে জনতাক তেওঁ একত্ৰিত কৰি নেতৃত্ব দিছিল। ইয়াৰ উপৰিও তেওঁ গান্ধীজীৰ সমাজ সংস্কাৰমূলক আঁচনি যেনে কানি বৰ্বি বৰ্জন, অস্পৃশ্যতা দূৰীকৰণৰ বাবে
আহু পুৰুষাৰ্থ কৰিছিল। বিদেশী বস্ত্ৰ বৰ্জনৰ আন্দোলনক সফল কৰিবলৈ তেওঁ নিজেই চিলাই মেচিনত খদ্দৰৰ কাপোৰ আৰু গান্ধী টুপি চিলাই কংগ্ৰেছ কৰ্মীসকলৰ মাজত বিতৰণ কৰিছিল। এই সকলো কাৰ্যত তেওঁৰ পত্নী প্ৰভাৱতীয়ে দুটা সন্তানৰ দায়িত্ব কাণ পাতি লৈ তেওঁক নিস্বাৰ্থভাৱে সহায় কৰিছিল। ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ ইতিহাসৰ এক মাইলৰ খুঁটা হৈছে 42ৰ গণ আন্দোলন। 1942 চনৰ 8 আগষ্টত বম্বেত অনুষ্ঠিত কংগ্ৰেছৰ অধিৱেশনত ব্ৰিটিছ চৰকাৰক অবিলম্বে ভাৰত ত্যাগ কৰিবলৈ কংগ্ৰেছ দলে প্ৰস্তাৱ গ্ৰহণ কৰে। মহাত্মা গান্ধীয়ে দেশবাসীক একত্ৰিত কৰি কৰিম নহলে মৰিম এই মহামন্ত্ৰ দান কৰিছিল। আন্দোলন আৰম্ভ কৰাৰ পূৰ্বে ব্ৰিটিছ চৰকাৰে দমনমূলক ব্যৱস্থা গ্ৰহণ কৰি কংগ্ৰেছক বেআইনী সংগঠন ঘোষণা কৰিলে আৰু 9 আগষ্টৰ পুৱা মহাত্মা গান্ধীকে ধৰি ৰাষ্ট্ৰীয় নেতাসকলক কাৰাৰুদ্ধ কৰিলে। লগে লগে সমগ্ৰ দেশবাসী আন্দোলনত জঁপিয়াই পৰি চাৰিওফালে হৰতাল, বিক্ষোভ, পিকেটিং, ধৰ্মঘট পালন কৰা হ'ল। শান্তিপূৰ্ণ আৰু নিৰস্ত আন্দোলনকাৰীৰ ওপৰত পুলিচৰ লাঠি চালনা আৰু গুলী চালনা আৰম্ভ হোৱাৰ ফলত আন্দোলনে হিংসাত্মক ৰূপ ধাৰণ কৰিল। দেশবাসীৰ লগত অসমবাসীয়েও ব্ৰিটিছ শাসন উফৰাবলৈ 42ৰ গণ আন্দোলনত জঁপিয়াই পৰিছিল। 9 আগষ্টৰ দিনটোত বিষ্ণুৰাম মেধি, হৰে কৃষ্ণ দাস, দেৱেশ্বৰ শৰ্মা, পদ্মধৰ চলিহা, বিজয় চন্দ্ৰ ভাগৱতীকে ধৰি বহু কংগ্ৰেছী নেতাক গ্ৰেপ্তাৰ কৰি এই আন্দোলন মষিমূৰ কৰিবলৈ ব্ৰিটিছে চেষ্টা কৰিছিল। গোপীনাথ বৰদলৈ আৰু সিদ্ধিনাথ শৰ্মাক বম্বে অধিৱেশনৰ পৰা উভতি আহোঁতে বাটতে গ্ৰেপ্তাৰ কৰে। কিছুদিন পিছত মাজুলী গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ মুক্তিযোদ্ধা পীতাম্বৰ দেৱগোস্বামীকো গ্ৰেপ্তাৰ কৰি যোৰহাট জেলত কাৰাৰুদ্ধ কৰা হৈছিল। নেতৃত্বহীন পৰা এই আন্দোলনটোৰ বহু ঠাইত অহিংসা নীতিৰ পৰা আঁতৰি একাংশ উত্তেজিত জনতাই ৰেলপথ বিচ্ছিন্ন কৰা, সামৰিক ছাউনি জ্বলাই আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।